উৰুকাৰ দিনাই উকা কৰি গ'ল সকলোৰে হৃদয়। বিহুলৈ মাজত মাথো এদিন থাকোঁতেই সংঘটিত হয় ভয়ংকৰ ঘটনা। উৰুঙা কৰি থৈ গ'ল আপোন ঘৰখন, ঘৰলৈ উভতাৰ পথতেই ঘটে ভয়ংকৰ ঘটনা। টাইমেইটৰ মৰিগাঁৱৰ সাংবাদিক ৰূপে কৰ্মৰত আছিল কিশোৰ ডেকাৰাজা। মৰিগাঁও চহৰৰ পৰা কৰ্তব্য সামৰি ঘৰলৈ উভতাৰ পথতেই ঘটে কৰুণ ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই মটৰ চাইকেলেৰে পতিত হয় দুৰ্ঘটনাত। ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও বাটতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় সাংবাদিক কিশোৰ ডেকাৰাজাই। বিগত ৮ বছৰে টাইমেইটৰ হকে কৰি গৈছিল নিষ্ঠাৰে কাম। এইগৰাকী সংবাদদাতাৰ বিয়োগে প্ৰতিগৰাকী সংবাদকৰ্মীক কৰি তুলিছে মৰ্মাহত। টাইমেইটৰ পৰিয়ালৰ বাবে আজি এক অত্যন্ত দুখৰ দিন। সাংবাদিক কিশোৰ ডেকাৰাজালৈ টাইমেইটৰ তৰফৰ পৰা জনাইছো অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।